শিৱসাগৰৰ বানবিধ্বস্ত অঞ্চলত মানৱীয়তাৰ আন এক নিদৰ্শন। বানত সৰ্বস্ব হেৰুওৱা লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে 4 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি যুগল বৰুৱাৰ লগতে কেইবাগৰাকীও লোকে চাওনা মেইনে আগবঢ়োৱা সাহায্যসহ মুঠ 5,75,000 টকা বিতৰণ কৰেগৈ শিৱসাগৰৰ প্ৰায় 2 শতাধিক বানাক্ৰান্তৰ মাজত। বেতবাৰী, নিমাইজান, পানবেচা, ধোপাপুৰী আদি অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বিতৰণ কৰা হয় সাহায্যৰ এই ধন। ইয়াৰ উপৰিও আমগুৰিৰ মুখাশিল্পী প্ৰদীপ হাজৰিকাক 10,000 টকা, ইউটিউবাৰ সময় গগৈক 20,000, পৱন গগৈক 20,000 টকা আৰু মিষ্টাৰ বিটুক 10,000 টকা প্ৰদান কৰা হয়। এইফালে নিজৰ চিকিৎসাৰ বাবে ৰখা ধন বিতৰণ কৰি আন এক নিদৰ্শন দাঙি ধৰিলে প্ৰাক্তন আলফা নেতা প্ৰবাল নেওগে। ব্যক্তিগতভাৱে মই প্ৰবাল নেওগে আৰু মোৰ লগত সহযোগ কৰা এই যুগল বৰুৱা আৰু খিজু বৰুৱাই সহ্য কৰিব নোৱাৰিলোঁ। ইতিমধ্যে যোৱা কেইবাদিনো ধৰি যোৱা সোমবাৰে মই এপ'লো হস্পিটেলৰ পৰা আহিছোঁ। মোৰ 2টা কিডনী বেয়া, ভৰিটো ফুলি আছে এতিয়াও। কিন্তু শুনি মেলি নিজে চাওঁ বুলি আহিলোঁ। অৱশ্যে যোৱা 2 দিনত চৰাইদেউ ডিষ্ট্ৰিক্টলৈ হওক, শিৱসাগৰলৈ হওক, কিবা বাঁহ অনা, কিবা কঠীয়া অনা, অন্যান্য প্ৰকাৰে গাড়ী তেল যোগান দিয়া মই ব্যক্তিগতভাৱে কৰি আহিছোঁ হয় বিভিন্ন NGO সংগঠনক, কিন্তু ব্যক্তিগতভাৱে অহা নাছিলোঁ। কিন্তু মনটো নহৰিলে এবাৰ নিজে আহোঁ, যিখিনি পাৰি আছোঁ কৰি আছোঁ। এবাৰ আছোঁ প্ৰেচিডেণ্টক লগত যোগাযোগ কৰিলোঁ, মোক এখিনি লিষ্ট দিয়ক, এবাৰ মই নিজে যাওঁ যি পাওঁ দেই। আৰু তেখেতলোকে আটাচৰ ল'ৰাখিনিয়ে মোক সহযোগ কৰি দিলে আৰু সেইমতে মই আহিছোঁ আপোনালোকলৈ নিজে। ইয়াৰ আগতে মই 2খন গাঁও গ'লোঁ মোৰ লিষ্ট অনুযায়ী, এখন নিমাই গাঁও আৰু এখন চেতিয়া গাঁও। এই 2খনত আমি তাত এখন গাঁৱত 30জনকৈ আমি মুঠ 60জনক তাত দি আহিছোঁ।